ৰাজধানী মহানগৰীৰ যি বৰাগাঁও আছে, বৰাগাঁৱত এতিয়া অপৰিৱৰ্তিত বান। মই যিহেতু বৰাগাঁৱত উপস্থিত আছোঁ, বৰাগাঁৱৰ এই দৃশ্যসমূহ দেখুৱাব, মোৰ সহযোগে দেখুৱাব এই দৃশ্যসমূহ। এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া দেখিবলৈ পাইছে N24 দৰ্শকসকলে। কালি গোটেই দিনটো আছিলে মহানগৰীৰ বিভিন্ন অঞ্চলত পানী হৈছিলে। বতৰটো কিছু ডাৱৰীয়া আছিলে, বৰষুণ পৰি আছিলে, সেইকাৰণে বিভিন্ন স্থানত পানী হৈছিলে। তাৰ সমান্তৰালভাৱে আজি চাবলৈ যোৱা যে পুৱাৰ ভাগৰ পৰা কিন্তু ৰ'দ দি আছে। মহানগৰীৰ প্ৰায়সমূহ অঞ্চলতে আচলতে পানী, যিসমূহ পানী আছিলে কৃত্ৰিম বান হৈছিলে, কৃত্ৰিম বানসমূহ কিন্তু পানীখিনি ওলাই গৈছে। কিন্তু এইটো যি বৰাগাঁৱৰ যি ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু আজিও এই একে পৰিমাণে পানী থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে দেখিবলৈ পাইছে যে যিসমূহ বাহনসমূহ আছে, বাহনসমূহ পানীৰ মাজতেই অহা যোৱা কৰিব লগা হৈছে। যিসকল দুচকীয়া হওক বা চাৰিচকীয়া যাত্ৰীসকলেও এনেদৰে যি বিপদসংকুল অৱস্থাত আচলতে আহিব লগা হৈছে। ইতিমধ্যে দেখিবলৈ পাইছে, আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। যিহেতু বহুখিনি স্থানত যোৱাকালি পানী হৈছিলে, আজি বহুখিনি ঠাইত নাই। কিন্তু যিহেতু বৰাগাঁৱত কিন্তু পানী শেষ হোৱা নামেই নোৱা নাই। অকণমান বৰষুণ দিলে বৰাগাঁৱত এইটো যি ৰাষ্ট্ৰীয় ঘাইপথটো আচলতে পানীৰ তলত থাকে। আৰু এইবোৰ দৃশ্যসমূহ দেখিব, গাড়ীসমূহ আহি আছে আৰু এইবোৰ যদি যায় দেখা পাব যে দুচকীয়া বাহনসমূহ এনেদৰে অহা যোৱা কৰি আছে। তাৰ সমান্তৰালকৈ আৰু এটা দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। ই ৰিক্সাসমূহ আহি আছে, তাৰ সময়তে যদি দেখুৱাই পাব যে এইটো যি নলাটো আছে বা যিটো ড্ৰেইনটো আছে, ড্ৰেইনটো কিন্তু উন্মুক্ত অৱস্থাত আছে। তাৰ সমান্তৰালকৈ যদি চাবলৈ যোৱা যায় যে ড্ৰেইনৰ যিসমূহ আছিলে স্লেব আছে, স্লেবসমূহ প্ৰায় কমজোৰি হৈ থকা পৰিলক্ষিত হৈছে। যদিহে এই এনেকৈ বিপদসংকুল অৱস্থাত অহা যোৱা কৰি থাকিলে, যদিহে কোনো লোকৰ আচলতে ইয়াত সোমাই যোৱা যি আশংকা আছে, আশংকা বহুত আছে। দেখিবলৈ পাইছে যে ৰাস্তা আৰু ড্ৰেইনৰ মাজত কোনো আচলতে পাৰ্থক্য নাই, সমান একেলগে আছে। এইটো দেখিবলৈ পাইছে, যদি সম্ভৱ হয় এই দৃশ্যটো দেখুৱাই আছোঁ। আচলতে ৰাষ্ট্ৰীয় ঘাইপথ কোনটো, নলা কোনটো আচলতে একো ধৰিব নোৱাৰে। হয়তো যদি দুচকীয়া বাহন এখনো যদি আহে, আন্ধাৰত যদি সোমাই যোৱাৰ সম্পূৰ্ণ আশংকা আছে, বা গাড়ী এখনো সোমাই যাব পাৰে, বা খোজকাঢ়ি অহা কোনো লোক ইয়াত সোমাই যাব পাৰে। আৰু ইয়াত সোমাই যোৱাৰ ফলত আচলতে কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, সেইটো আচলতে কল্পনা কৰিব নোৱাৰে। এটা সমাজকে আমি দেখুৱাই আছোঁ, যিহেতু আজি পুৱাৰ ভাগৰ পৰাই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী বিভিন্ন স্থানত গৈছে। সেই যি স্থানসমূহ আছিলে, য'ত পানী জমা হৈছিলে বা য'ত পানী হৈছিলে, সেই স্থানসমূহ পৰিদৰ্শন কৰিছে, পৰীক্ষা কৰিছে কিহৰ কাৰণে হৈছে। আচলতে সকলো ধৰণৰ যি কৃত্ৰিম বান ৰোধৰ কাৰণে স্থায়ী সমাধানৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে যদি চাবলৈ যোৱা যায় যে GMC ফালৰ পৰাও কিন্তু আজি পুৱাৰ ভাগৰ পৰাই সকলো ধৰণৰ দিশসমূহ তদাৰক কৰি আছে বা নলা নৰ্দমাসমূহ চাফা কৰাত পৰিলক্ষিত হৈছে। কিন্তু তাৰ সমান্তৰালকৈ যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অন্তৰ্গত যিটো ৰাস্তাটো আছে, ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এনেকুৱা ধৰণৰ পানী আচলতে যাত্ৰীসকলে বিপদসংকুল অৱস্থাত অহা যোৱা কৰি থকা পৰিলক্ষিত হয়। যদি একাংশ লোকো আছে, মই তেওঁলোকৰ লগত যদি যদি অকণমান আহে, মই কিছু কথা পাতিব চেষ্টা কৰিম। আপোনালোক ইয়াতে থাকে? পানী আচলতে সদায় থাকে নে কেনেকুৱা হয় ইয়াৰে অৱস্থা? সদায় মানে বৰষুণ দিলে পানী থাকে, মানে 12টা মাহত যদি বৰষুণ দিয়ে 12টা মাহে পানী থাকে। আৰু কিহৰ কাৰণে ইয়াত পানীসমূহ জমা হয়? পানী আৰু পাহাৰৰ কাৰণে পানী আহি জমা হৈ যায়। আৰু ড্ৰেইনটো কোনো অৱস্থাই নাই, ড্ৰেইনটো অৱস্থা নাই, কিন্তু চাফা কৰে সিহঁতে, কিন্তু চাফা কৰে। প্লেটসমূহ উঠাই থোৱা হৈ আছে, মানুহ সোমাই যোৱা চান্স আছে। প্লেটটো উঠাই থোৱা আছে, কিন্তু ব্ৰেকেটিং কৰিছে সিহঁতে, কিন্তু তথাপি ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে ব্ৰেকেট কৰি থোৱা নাই, সেইটো উল্টা চাইডে কৰি দিছে। কিন্তু গাড়ীসমূহ অহা যোৱা কৰিব ৰাস্তা দুয়োফালেৰে। ইয়াৰে কি ক'ব, মানে ক'ব কি? চবতকৈ বেয়া এইটো হৈছে, এইটো মানুহ যদি কোনোবা গাড়ী উঠিলে মানুহতে বাগাড়ী পৰি যায় পুৰা একদম। এইটো কিমান দিনৰ পৰা সেনেকৈ পৰি আছে? হয়, নিশ্চয়কৈ ইতিমধ্যে দেখুৱাইছোঁ যে এইটো পথতে ইতিমধ্যে যিসকল স্থানীয় লোক আছে তেওঁলোকে উল্লেখ কৰিছে যে এইখিনি জেগাতে আচলতে বহু লোক বা বহু যাত্ৰী ইয়াতে পৰি যায়। আৰু এটা কথা দেখুৱাম যে এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আচলতে নলাটো আছে, নলাটো উন্মুক্ত অৱস্থাত আছে। নলাসমূহ আচলতে স্লেবসমূহ দাঙি থোৱা আছে। তাৰ যদি অপজিট চাইডে দেখা পায় যে তাত কিন্তু আচলতে ফিটা বান্ধি ৰখা হৈছে, কোনো অহা যোৱা কৰিব নোৱাৰাকৈ। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে যোনটো স্থান আছে, তাত কিন্তু উন্মুক্তভাৱে ৰাখি থোৱা হৈছে। তেতিয়াহ'লে ভাবি চাওক আচলতে কেনেকুৱা ধৰণৰ কি। আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ এই দৃশ্যসমূহ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে বৰষুণ দিয়াৰ লগে লগে ইয়াত পানী জমা হয়, তাৰ ফলত হাহাকাৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। এই সমস্যাসমূহ কেতিয়া সমাধান কৰিব, সেয়া হৈছে লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।